এই মুহূৰ্তৰ ডাঙৰ খবৰ টিয়ক হাঁহচৰা দিহিঙীয়া গাঁৱত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত 2জন নিহত আৰু 3জন আহত হৈছে। আহত যুৱক 3জন হৈছে প্ৰাণজিৎ গগৈ, মানস গগৈ আৰু পুনাকন। নিহত যুৱক 2জন হৈছে অভিজিৎ ফুকন আৰু অমৃত গগৈ। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ হৈছে AS03AN9141। গাড়ীখনৰ চালক বিজেপি নেতা মিণ্টু গগৈ বুলি জানিব পৰা গৈছে আৰু মিণ্টু গগৈ সম্প্ৰতি পলাতক অৱস্থাত আছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ টিয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। টিয়ক ব্ৰেকিং নিউজ। টিয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত 2জন নিহত 3জন আহত হৈছে। পুৱা পথৰ কাষত গাহৰি বিক্ৰী কৰিবলৈ ঠাই চাফা কৰি থকা অৱস্থাত এখন স্কৰ্পিঅ'ই মহতিয়াই নিয়ে আটাইকেইজনক। আহতসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও 2জন যুৱকৰ মৃত্যু হয়। নিহত যুৱক 2জন হৈছে অভিজিৎ ফুকন আৰু অমৃত গগৈ। আহত যুৱক 3জন হৈছে প্ৰাণজিৎ গগৈ, মানস গগৈ আৰু পুনাকন। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS03AN9141। গাড়ীখনৰ চালক বিজেপি নেতা মিণ্টু গগৈ সম্প্ৰতি পলাতক অৱস্থাত আছে। ষ্টুডিঅ'ত মই উৎপল। পোনপ্ৰথমতে মই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমাৰ ষ্টুডিঅ'ত কাম চলি আছে, নিউজ ৰুমৰ কাম চলি আছে, যাৰ কাৰণে আমি বাতৰি পৰিৱেশন কৰিবলৈ অকণমান অসুবিধা হৈছে, যাৰ কাৰণে 15-20 দিনমান আমি বাতৰি পৰিৱেশন কৰা নাছিলোঁ। আৰু তাৰ ফলস্বৰূপে আমাৰ চেনেলৰ যথেষ্ট ভিউৱাৰ্ছ কমি গৈছে। আৰু সেই কমি যোৱাৰ কাৰণে আমি চিন্তিত নহয়, কাৰণ আমি ফুল স্বিঙত যেতিয়া বাতৰি পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিম তেতিয়া আমাৰ চেনেল আকৌ চলিবলৈ আৰম্ভ কৰিব। কাৰণ ইউটিউবে নিয়মীয়াকৈ বাতৰি দি নাথাকিলে তেওঁলোকে বা ভিডিঅ' প্ৰেৰণ কৰি নাথাকিলে তেওঁলোকে সেই চেনেলকেইটাক ৰখাই দিয়ে। গতিকে আমি সেইলৈ চিন্তা কৰা নাই, আপোনালোকে আমাৰ লগত থাকিব আৰু আমাৰ বাতৰি চাই থাকিব। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট মায়া নিউজ।